Dear students, আজি আমি এই ভিডিঅ'টোত শিকনৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াত তোমালোকে শিকনৰ বিভিন্ন ধৰণৰ নীতিসমূহৰ বিষয়ে জানিব পাৰিবা। শিকনৰ এই নীতিসমূহ আমেৰিকাৰ এজন মনোবিজ্ঞানী এডৱাৰ্ড লি থৰ্নডাইকে উদ্ভাৱন কৰিছিল। সেয়েহে আমি এই নীতিসমূহক থৰ্নডাইকৰ শিকন নীতি বুলিও জানো বা কোৱা হয়। তেওঁ দুই প্ৰকাৰৰ নীতিৰ বিষয়ে কৈছিল। সেয়া হৈছে এটা হৈছে শিকনৰ মুখ্য নীতি আৰু আনটো হৈছে শিকনৰ গৌণ নীতি। শিকনৰ মুখ্য নীতি হৈছে তিনিটা। সেইকেইটা হৈছে প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি আৰু পৰিণাম বা ফলাফলৰ নীতি। আৰু শিকনৰ গৌণ নীতিকেইটা হৈছে আংশিক কাৰ্যৰ নীতি, একাধিক প্ৰতিক্ৰিয়াৰ নীতি, মনোভাৱৰ নীতি, সাদৃশ্যৰ নীতি আৰু অনুৰূপ পৰিৱৰ্তনৰ নীতি। এতিয়া আমি শিকনৰ মুখ্য নীতিসমূহ এটা এটাকৈ আলোচনা কৰিম। ইয়াৰ এটা নীতি হৈছে প্ৰস্তুতিৰ নীতি। প্ৰস্তুতিৰ নীতি মতে কিবা এটা শিকিবৰ বাবে শাৰীৰিক আৰু মানসিক প্ৰস্তুতিৰ প্ৰয়োজন। আমি যদি উদাহৰণ হিচাপে চাওঁ, এজন ছাত্ৰ যদি নিজেই পঢ়াৰ প্ৰতি আগ্ৰহী হয় বা তেওঁ কিবা এটা শিকাৰ প্ৰতি শাৰীৰিক বা মানসিকভাৱে প্ৰস্তুত হৈ থাকে, তেতিয়া তেওঁ অতি সহজে বিষয়টো শিকিব বা আয়ত্ত কৰিব পাৰিব। কিন্তু তেওঁ যদি শিকিবৰ বাবে আগ্ৰহী নহয় বা তেওঁ শাৰীৰিক বা মানসিকভাৱে যদি প্ৰস্তুত নাথাকে, তেতিয়া তেওঁ বিষয়টো আয়ত্ত কৰাত অসুবিধাৰ সন্মুখীন হ'ব। গতিকে থৰ্নডাইকৰ মতে সন্তোষজনক পৰিস্থিতিতহে শিকন প্ৰক্ৰিয়াটো সম্ভৱ হৈ উঠে। সেয়েহে আমি শিশুসকলক শিক্ষাদানৰ সময়ত তেওঁলোকে মানসিক বা শাৰীৰিকভাৱে প্ৰস্তুত আছেনে তাক লক্ষ্য কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও শিশুসকলক বাধ্যতামূলক বিৰক্তিদায়ক শিক্ষাদান কৰাতকৈ তেওঁলোকে যাতে নিজে আগবাঢ়ি আহে তাৰ ওপৰত গুৰুত্ব দিব লাগে। ইয়াৰ উপৰিও শিশুসকলক বা ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ আগেয়ে বিভিন্ন ধৰণৰ উদাহৰণ দি নাইবা কিছুমান সৰু সৰু কাৰ্যৰ দ্বাৰা তেওঁলোকক প্ৰস্তুত কৰি লোৱাটো অতি প্ৰয়োজনীয়। শিকনৰ আন এটা নীতি হৈছে অনুশীলনৰ নীতি। তোমালোকে নিশ্চয় শুনিছা যে প্ৰেক্টিচ মেক্স এ মেন অৰ ওমেন পাৰফেক্ট, অৰ্থাৎ আমি যিমানেই অনুশীলন কৰোঁ সিমানেই পাৰ্গত হৈ উঠোঁ। অনুশীলনৰ নীতিক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ব্যৱহাৰৰ নীতি আৰু আনটো হৈছে অব্যৱহাৰৰ নীতি। ব্যৱহাৰৰ নীতিৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে যেতিয়া আমি কোনো এটা বিষয় শিকাৰ পাছত অনুশীলন কৰি থাকোঁ বা ব্যৱহাৰ কৰি থাকোঁ, তেতিয়া আমি সেই বিষয়টোৰ ওপৰত পাৰ্গত হৈ উঠোঁ। আৰু অব্যৱহাৰৰ নীতিৰ মানে হৈছে যেতিয়া আমি আগতে জনা বা শিকা বস্তুবোৰ ব্যৱহাৰ নকৰোঁ, তেতিয়া কি হয়, আমি সেই বস্তুখিনি বা কথাখিনি পাহৰি যাওঁ। আমি যদি এটা উদাহৰণ হিচাপে চাওঁ যে এজন ছাত্ৰ আছে যিজন ছাত্ৰই গণিত বিষয়টোৰ সদায় অনুশীলন কৰি থাকে। যদি তেওঁ সদায় অনুশীলন কৰি থাকে তেতিয়া কি হ'ব, তেওঁ গণিতৰ সমস্যাবোৰ অতি সহজে সমাধান কৰিব পাৰিব। কিন্তু তেওঁক যদি কিছুদিনৰ বাবে অনুশীলন কৰিব এৰি দিয়ে বা আঁতৰত থাকে, তেতিয়া কি হ'ব, তেওঁ আগতে যিবিলাক সমস্যা গণিতৰ অতি সহজে সমাধান কৰিব পাৰিছিলে, সেই সমস্যাবোৰ সমাধান কৰোঁতেও অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে অনুশীলনৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ বা শিশুসকলৰ যিবোৰ ভাল অভ্যাস থাকে সেইবিলাকক স্থায়ী ৰূপ দিব পাৰি আৰু তেওঁলোকৰ যিবিলাক বেয়া অভ্যাসবোৰৰ পৰা তেওঁলোকক আঁতৰাই ৰাখি সেই অভ্যাসবোৰ কম কৰিব পাৰি। আমি ব্যৱহাৰৰ নীতিৰ যোগেদি শিশুসকলৰ নিপুণতা, স্মৃতি আদি বৃদ্ধি কৰিব পাৰোঁ। ইয়াৰ উপৰি শিকনৰ আৰু এটা নীতি আছে, সেইটো হৈছে ফলাফল বা পৰিণামৰ নীতি। শিকন নিৰ্ভৰ কৰে শিকনৰ সন্তুষ্টি বা অসন্তুষ্টিৰ ওপৰত। আমি যেতিয়া কোনো কামৰ বাবে আনৰ প্ৰশংসা পাওঁ, পুৰস্কাৰ পাওঁ, তেতিয়া কি হয়, আমাৰ সেই কামটোৰ প্ৰতি বা সেই বস্তুটোৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হয়। কিন্তু যেতিয়া আমি কোনো কামৰ বাবে আনৰ পৰা গালি খাবলগীয়া হয় নাইবা কিবা শাস্তি পাওঁ, তেতিয়া কি হয়, আমাৰ সেই বস্তুটোৰ প্ৰতি আগ্ৰহ কমি যায়। গতিকে থৰ্নডাইকে ফলাফলৰ নীতিক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে পুৰস্কাৰৰ নীতি আৰু এটা হৈছে শাস্তিৰ নীতি। পুৰস্কাৰৰ নীতিৰ ফলত কি হয়, আমাৰ মনত আত্মবিশ্বাস বাঢ়ে, সন্তুষ্টি আহে আৰু আমি শিকনৰ প্ৰতি আগ্ৰহী হৈ উঠোঁ। ইয়াৰ বিপৰীতে শাস্তিৰ ফলত আমাৰ মনত ক্ষোভ, হতাশা আদিৰ সৃষ্টি হয় আৰু এইবোৰে আমাৰ শিকনৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। সেয়েহে আমি শিশুসকলক শিক্ষা সদায় আনন্দদায়ক আৰু সুখদায়ক পৰিৱেশৰ মাজতহে প্ৰদান কৰিব লাগে। ইয়াৰ উপৰিও শিশুসকলৰ যিবোৰ ভাল কাৰ্য থাকে সেইবিলাকক প্ৰশংসা কৰিব লাগে, স্বীকৃতি প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে ভৱিষ্যতে আৰু আগুৱাই যাবলৈ উৎসাহিত হয়।
এতিয়া আমি শিকনৰ গৌণ নীতিসমূহৰ বিষয়ে আলোচনা কৰিম। শিকনৰ গৌণ নীতিৰ এটা নীতি হৈছে আংশিক কাৰ্যৰ নীতি। আংশিক মানে হৈছে কোনো এটা গোটা বস্তুৰ এটা অংশ। এই নীতিৰ মতে আমি যদি কিবা এটা শিকোঁ, তেতিয়া প্ৰথমতে কি হয়, আমি সৰু সৰু কথাবোৰ শিকোঁ আৰু অৱশেষত এই গোটেই বস্তুটো শিকোঁ বা শিকা হয়। ইয়াৰ পাছৰটো নীতি হৈছে একাধিক প্ৰতিক্ৰিয়াৰ নীতি। যেতিয়া আমি কোনো এটা সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া কি হয়, আমি সেই সমস্যাটো সমাধান ধৰক যেতিয়া আমি নতুন কিবা এটা সমস্যাৰ সন্মুখীন হৈছোঁ, তেতিয়া আমি সেই সমস্যাটো সমাধান কৰিবৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰোঁ আৰু অৱশেষত তাৰ ভিতৰত যিটো ভাল বা উপযুক্ত উপায় থাকে আমি সেইটোৱেই বাছি লওঁ। ইয়াৰ ৩ নম্বৰ নীতিটো হৈছে মনোভাৱৰ নীতি। আমি কোনো এটা কথা কিমান সহজে শিকিম সেয়া নিৰ্ভৰ কৰে আমাৰ মনোভাৱৰ ওপৰত। আমাৰ যদি মনোভাৱ ধনাত্মক হয়, তেতিয়া আমি অতি সোনকালে শিকিব পাৰোঁ, আৰু যদি ঋণাত্মক হয় তেতিয়াহ'লে আমাৰ শিকনৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সৃষ্টি হোৱা দেখা যায়। ইয়াৰ পিছৰটো নীতি হৈছে সাদৃশ্যৰ নীতি। সাদৃশ্যৰ নীতিৰ মতে আমি যদি আগতে সন্মুখীন হোৱা এটা সমস্যাৰ লগত পুনৰ সন্মুখীন হওঁ, তেতিয়া আমি এই আগৰ সমস্যাটো সমাধান কৰিবলৈ যিবিলাক আগৰ অভিজ্ঞতা থাকে সেই অভিজ্ঞতাসমূহকে ব্যৱহাৰ কৰোঁ। গৌণ নীতিৰ অন্তিমটো নীতি হৈছে অনুৰূপ পৰিৱৰ্তনৰ নীতি। উদ্দীপক মানে হৈছে কিবা এটা বস্তুৰ প্ৰতি লোভ, বা যিটো লোভে বা যিটোৱে আমাক কিবা এটা প্ৰতিক্ৰিয়া দিবলৈ বা ৰেচপণ্ড কৰিবলৈ বাধ্য কৰায়। এই নীতিটো আমি এটা উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম যে এজনী সৰু ছোৱালী আছিলে, যাৰ দেউতাকে সদায় আবেলি ৫টা বজাৰ ওচৰে পাজৰে ধৰক কামৰ পৰা ঘূৰি আহে আৰু ঘৰৰ বেলটো বজায়, আৰু ছোৱালীজনীয়ে দৌৰি গৈ দুৱাৰখন খোলে। সদায় তেনেদৰে চলি থাকে। এনেদৰে চলি থকাৰ পিছত এনেকুৱা হ'বগৈ যে যেতিয়া ৫টা বজাৰ ওচৰে পাজৰে ঘৰৰ বেলটো বাজিব, ছোৱালীজনীয়ে অট'মেটিকলি ঘৰৰ দুৱাৰখন খুলিবৰ কাৰণে দৌৰি আহিব। যদি এই সময়ছোৱাত বেলেগ কোনোবা এজন ব্যক্তিও আহি তেওঁলোকৰ ঘৰৰ বেলটো বজায়, তেতিয়া ছোৱালীজনীয়ে তাইৰ দেউতাক আহিছে বুলি দৌৰি আহি দুৱাৰখন খুলিবহি। ইয়াত উদ্দীপক হৈছে ঘৰৰ বেলটো, আৰু যাৰ প্ৰতিক্ৰিয়া হিচাপে ছোৱালীজনীয়ে দেউতাক আহিছে বুলি দৌৰি আহিব, মানে অহাটো। ইয়াত দেখা গ'ল যে ইয়াত পৰিস্থিতিটো বেলেগ হৈছে, মানে দেউতাকৰ বদলি বেলেগ আলহী আহিছে যদিও ইয়াত যিটো আমাৰ উদ্দীপক আৰু প্ৰতিক্ৰিয়া আছে সেয়া আগৰ দৰে সংযোগ হৈ আছে। এইটোৱে হৈছে অনুৰূপ পৰিৱৰ্তনৰ নীতি। এইখিনিয়ে আছিলে আমাৰ শিকনৰ বিভিন্ন নীতিসমূহ, য'ত আমি মুখ্য আৰু গৌণ নীতিসমূহৰ বিষয়ে কম বেছি পৰিমাণে বুজিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বুজিব পাৰিছে। থেংক ইউ।